নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে আমাৰ জন্মকুষ্ঠিয়ে আমাৰ ভাগ্যৰ সম্পৰ্কে বহুখিনি দিশ নিৰ্ধাৰণ কৰি দিয়ে, কিন্তু তাৰ লগতে আমাৰ কৰ্মও আমাৰ জীৱনৰ উন্নতি প্ৰগতিৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। অৰ্থাৎ আমাৰ জীৱনৰ ৰথৰ চকা দুটা, এটা হ'ল ভাগ্য আৰু এটা হ'ল কৰ্ম। যদি আমাৰ কিছুমান বস্তু বিধাতাই ভাগ্যত দি পঠাইছে, কিন্তু যদি আমি ইয়াত আহি অপকৰ্ম কৰিবলৈ লওঁ, অধৰ্ম কৰিবলৈ লওঁ, সেই ভাগ্য আমাৰ লাহে লাহে নষ্ট হ'বলৈ আৰম্ভ কৰে। আপোনালোকে নিশ্চয় কেতিয়াবা অনুভৱ কৰিছে যে বহুতৰে জন্মকুষ্ঠিত কেতিয়াবা বহুতো ভাল ভাল যুগ থাকে, কিন্তু সেই যুগৰ ফল, সেই ভাল যুগৰ ফল তেওঁলোকে কেতিয়াও নাপায়। ইয়াৰ মুখ্য কাৰণ হৈছে কৰ্ম। ইয়াক কাৰ্মিক থিয়ৰী বুলি কোৱা হয়। ধৰি লওক আপোনাৰ জন্মকুষ্ঠিত সূৰ্য বহুত ভাল অৱস্থাত আছে, সূৰ্য তুংগত আছে, আপোনাৰ কাৰণে যুগকাৰক, কিন্তু আপুনি যদি নিজৰ পিতৃক অসন্মান কৰে, পিতৃৰ লগত ভাল সম্পৰ্ক নাৰাখে, তেতিয়াহ'লে সেই উচ্চত থকা সূৰ্যই আপোনাক বিশেষ ভাল ফল দিব নোৱাৰিব, কিয়নো জ্যোতিষশাস্ত্ৰত সূৰ্যক পিতৃসম বুলি কোৱা হৈছে। ঠিক তেনেকৈ অন্যান্য গ্ৰহৰ ক্ষেত্ৰতো সেই কথাটো প্ৰযোজ্য। যদি আমি নিজৰ কৰ্মবিলাক ঠিক কৰি নাৰাখোঁ, তেন্তে জন্মকুষ্ঠিত যিমান গ্ৰহ বলৱান হৈ বহি থাকিলেও সেই গ্ৰহে আমাক ভাল ফল দিব নোৱাৰে। ইয়াকে কাৰ্মিক থিয়ৰী বুলি কোৱা হয়। এতিয়া আমি জানি লওঁ আহক যে আমি কোনকেইটা কাম কৰিলে কোনটো গ্ৰহে বেয়া ফল দিবলৈ আৰম্ভ কৰে। বন্ধুসকল, প্ৰথমে আমি আলোচনা কৰোঁ আহক কেতু গ্ৰহৰ পৰা। কেতু গ্ৰহ হৈছে মুখ্যৰ কাৰক গ্ৰহ। কেতু গ্ৰহক আধ্যাত্মিকতাৰ কাৰক গ্ৰহ বুলি কোৱা হৈছে। যদি আপুনি নিজৰ মাতৃৰ পৰিয়ালৰ লগত, অৰ্থাৎ মামা ককাহঁতৰ পৰিয়ালৰ লগত, মামাহঁতৰ লগত সম্পৰ্ক ভালনে নাৰাখে, তেওঁলোকৰ লগত আপোনালোকে সম্পৰ্ক বেয়া কৰে। দ্বিতীয়তে, যদি আপোনালোকে নিজৰ ধাৰ্মিক পৰম্পৰা পালন নকৰে, নিজৰ ধৰ্ম বিৰোধী কাম কৰে, পৰম্পৰাক অসন্মান কৰে, সাধু সন্যাসীক অপমান কৰে, ঈশ্বৰৰ অস্তিত্বক যদি আপুনি বিশ্বাস নকৰে, কুকুৰক আপুনি বেয়া ব্যৱহাৰ কৰে, কুকুৰক আপোনালোকে মাৰপিট কৰে, তেন্তে আপোনাৰ কেতু গ্ৰহে বেয়া ফল দিবলৈ আৰম্ভ কৰে, যাৰ ফলত আপোনালোকৰ ভাগ্য দুৰ্বল হয়। যিকোনো এটা কাম আপোনালোকে উদ্যমেৰে আৰম্ভ কৰিব, কিন্তু শেষৰ সময়ত ৰিজাল্ট পাবৰ সময়ত আপোনাৰ সেই কামটোৰ পৰা মনটো উঠি যাব, বা সেই কামটো গৈ অন্তিম সময়ত কিবা কাৰণে বন্ধ হৈ যাব, বা আপুনি সেই কৰ্মৰ ভাল ৰিজাল্ট আপুনি নাপাব। বন্ধুসকল, দ্বিতীয় গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক ধন টকা পইচা, ঐশ্বৰ্য বিভূতি তথা লাক্সাৰী কাৰক গ্ৰহ বুলি কোৱা হৈছে। যদি আপোনালোকে পইচাক সন্মান নকৰে, পইচাক আপোনালোকে সন্মানে নাৰাখে, যদি আপোনালোকে নিজকে সজাই পৰাই নাৰাখে, হাইজিন মেইনটেইন নকৰে, বহুত দিনলৈকে আপোনালোকে গা পা নোধোৱে, কাপোৰ কানি আপোনালোকে লেতেৰাকৈ পিন্ধি থাকে, মলিন বস্ত্ৰ পিন্ধে, ফটা কাপোৰ পিন্ধে, চাফ চিকুণ হৈ নাথাকে, নিজৰ ঘৰখন অপৰিপাটি কৰি ৰাখে, আপোনালোকে নিজৰ পত্নীক সন্মান নকৰে, সকলো মহিলাকে আপোনালোকে বেয়া দৃষ্টিৰে চায়, আপোনালোকে নিজৰ পত্নীক মাৰধৰ কৰে, তাৰ লগতে যদি আপোনালোকে নিজৰ বাহনসমূহ ভালকৈ চাফ চিকুণ কৰি নাৰাখে, বাহনসমূহ বহুত লেতেৰা কৰি ৰাখে, গাড়ীবিলাক আপোনালোকে বহুত দিনলৈকে চাফা নকৰে, তেতিয়া আপোনালোকক শুক্ৰ গ্ৰহে বেয়া ফল দিবলৈ আৰম্ভ কৰে, যাৰ ফলত আপোনালোকৰ নিজৰ বিলাসিতাৰ ক্ষেত্ৰত সমস্যা হয়, আৰ্থিক নাটনি হ'বলৈ লয়। বন্ধুসকল, তাৰপিছৰ গ্ৰহ হৈছে সূৰ্য গ্ৰহ। যদি আপোনালোকে নিজৰ দেউতাক অসন্মান কৰে, দেউতাক বেয়া ব্যৱহাৰ কৰে, সূৰ্যৰ ফালে চাই পেচাব কৰে, আপোনালোকে গভৰ্ণমেণ্টৰ উচ্চপদস্থ যিসকল বিষয়া আছে তেওঁলোকৰ লগত সম্পৰ্ক বেয়া কৰে, চৰকাৰক এনিটাইম গালি পাৰি থাকে, চৰকাৰৰ উচ্চ পদত বহি থকা ব্যক্তিক যেনেকৈ CM হওক, PM হওক, তেওঁলোকক আপোনালোকে সমালোচনা কৰি থাকে, নিজৰ পূৰ্বপুৰুষক আপোনালোকে সন্মান প্ৰদৰ্শন নকৰে, তেন্তে আপোনালোকৰ সূৰ্য গ্ৰহ বেয়া হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত আপোনালোকৰ ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক বেয়া হ'বলৈ লয়, সমাজত আপোনাৰ সন্মান হানি হ'বলৈ লয়, লিটিগেশ্যন পৰ্যন্ত আপোনাৰ লগত হ'ব পাৰে, আপোনাৰ সন্মান প্ৰাপ্তিত বাধা উৎপন্ন হয়, যদি চাকৰি কৰি আছে চাকৰি প্ৰমোচনৰ ক্ষেত্ৰত সমস্যা হয়, তাৰোপৰি পিতৃপুৰুষৰ আশীৰ্বাদ লাভৰ ক্ষেত্ৰতো সমস্যা হয়, পিতৃদোষৰ সমস্যাও সৃষ্টি হ'ব পাৰে। বন্ধুসকল, তাৰপিছৰ গ্ৰহ হৈছে চন্দ্ৰমা। যদি আপোনালোকে নিজৰ মাতৃক বেয়া ব্যৱহাৰ কৰে, মাতৃতুল্য মহিলাক মনত কষ্ট দিয়ে, ঘৰত পানী নষ্ট কৰে, পানী অভাৱত আপোনালোকে নষ্ট কৰি থাকে,
টেপটো খুলি আপোনালোকে পাহৰি থাকে, খোৱা বস্তু যধে মধে নষ্ট কৰে, অন্নক আপুনি সন্মান সহকাৰে গ্ৰহণ নকৰে, আপোনালোকে আনৰ মনত আঘাত দি কথা কয়, আপুনি নদীত গৈ পেচাব কৰে, পানীত পেচাব কৰে, চন্দ্ৰৰ ফালে চাই আপোনালোকে শৌচ পেচাব কৰে। যদি আপোনালোকে বহুত দেৰিলৈকে ৰাতি নোখোৱাকৈ থাকে, টোপনি ক্ষতি কৰে খুব, তেন্তে আপোনালোকৰ চন্দ্ৰমা বেয়া হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত আপোনালোকৰ মানসিক অশান্তি, মনৰ অস্থিৰতা, দুশ্চিন্তা, নিগেটিভিটিৰ সমস্যা হ'বলৈ লয়। তাৰ লগতে আপোনাৰ পইচা অবাবত খৰচ হ'বলৈ লয়। বন্ধুসকল, তাৰপিছৰ গ্ৰহ হৈছে মংগল। বন্ধুসকল, মংগলক ভাতৃকাৰক বুলি কোৱা হৈছে আৰু মহিলাসকলৰ কাৰণে নিজৰ স্বামীৰ কাৰক বুলি কোৱা হৈছে। যদি কোনো মহিলাই নিজৰ স্বামীক ভাল ব্যৱহাৰ নকৰে, অসন্মান কৰে, বেয়া ব্যৱহাৰ কৰিবলৈ লয়, যদি কোনো পুৰুষে নিজৰ ভাতৃক কষ্ট দিয়ে, তেওঁৰ অধিকাৰসমূহ কাঢ়ি ল'ব খোজে, তেওঁৰ লগত সম্পৰ্ক বেয়া কৰে, আনৰ মাটি সীমা আপোনালোকে ঠেলিবলৈ লয়, লোকৰ মাটি অগ্ৰাসন কৰিবলৈ লয়, আপোনালোকে কথাই কথাই খং কৰে, খুব কাজিয়া কৰে, প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি এগ্ৰেছিভ হৈ কাম কৰে, প্ৰত্যেকজন ব্যক্তিৰ লগতে আপুনি কাজিয়া কৰিবলৈ লয়, যুক্তিতৰ্ক কৰিবলৈ লয়, তেন্তে আপোনাক মংগল গ্ৰহে বেয়া ফল দিবলৈ আৰম্ভ কৰে, যাৰ ফলত আপোনালোকৰ সমাজত মান সন্মান প্ৰতিষ্ঠা হানি হয়, দুৰ্ঘটনা তথা ব্লাড লছৰ সমস্যা হ'ব পাৰে, খুব ৰক্তক্ষয় হয়। তাৰোপৰি তেনে ব্যক্তি অপাৰেশ্যন, এক্সিডেণ্ট, তাৰ লগতে ৰক্ত বিকাৰ অৰ্থাৎ তেজৰ লগত জড়িত যিকোনো ধৰণৰ ৰোগ হ'ব পাৰে। বন্ধুসকল, তাৰপিছৰ গ্ৰহ হৈছে ৰাহু গ্ৰহ। যদি আপোনালোকে সমাজৰ নিম্ন শ্ৰেণীৰ কাম কৰা ব্যক্তি অসন্মান কৰিবলৈ লয়, সৰু সুৰা কাম কৰি পেট পোহপাল দি থকা ব্যক্তিক অসন্মান কৰে, অপমান কৰে, তেওঁলোকক সন্মান নকৰে, তেওঁলোকক কৰ্মক আপোনালোকে গালি পাৰে, যদি আপুনি কোনো বিকলাংগ ব্যক্তিক মনত কষ্ট দিয়ে, তেওঁলোকৰ অধিকাৰ কাঢ়ি ল'ব খোজে, বিকলাংগ ব্যক্তিক অপমান কৰে, গালি খপনি পাৰে, আনৰ বদনাম মিছাতে গাই ফুৰে, আপুনি বিনা কাৰণে যিজন ব্যক্তিৰ লগত আপোনাৰ চিনা পৰিচয়ও নাই, তেনে ব্যক্তিকো যদি আপোনালোকে ইটিকিং কৰিবলৈ লয়, অপমান কৰিবলৈ লয়, বিনা কাৰণে যুক্তিতৰ্ক কৰিবলৈ লয়, খুব মাছ মাংস ইত্যাদি ভক্ষণ কৰিবলৈ লয়, ৰাগিয়াল বস্তু সেৱন কৰিবলৈ লয়, তেন্তে আপোনালোকৰ ৰাহু গ্ৰহে বেয়া ফল দিবলৈ আৰম্ভ কৰে, যাৰ ফলত আপোনাৰ মনত ভ্ৰম উৎপন্ন হ'ব পাৰে। আপুনি লোভত পৰি শ্বৰ্টকাট উপায় ল'বলৈ যাব, যাৰ ফলত আপোনাৰ সমস্যা হ'ব, এক্সিডেণ্ট, লিটিগেশ্যন, কোৰ্ট কেছ ইত্যাদি সমস্যাও আপোনাৰ সন্মুখীন হ'ব লগা হ'ব, যদিহে আপুনি এইখিনি কাম কৰে। বন্ধুসকল, তাৰপিছৰ গ্ৰহ হৈছে গুৰু বৃহস্পতি। যদি আপোনালোকে নিজৰ ধৰ্মীয় পৰম্পৰাক পালন নকৰে, ধৰ্মীয় পুথিক অপমান কৰে, নিজৰ ধৰ্মৰ সমালোচনা কৰে, আনৰ ধৰ্মৰ সমালোচনা কৰে, ধাৰ্মিক গুৰু, নিজৰ শিক্ষা দিয়া গুৰুসকলক অপমান কৰে, তেওঁলোকক সন্মান নিদিয়ে, নিজৰ শিক্ষাগুৰুসকলক আপোনালোকে বিনা কাৰণে সমালোচনা কৰে, নিজৰ জ্ঞান নিজতে সীমাবদ্ধ ৰাখিব খোজে, নিজৰ জ্ঞান আনক বিতৰণ কৰিবলৈ চেষ্টা নকৰে, আনক সৎ উপদেশ দিয়াৰ বিপৰীতে আপোনালোকে অসৎ উপদেশ দি পেলাই বিপথে পৰিচালিত কৰে, ঈশ্বৰৰ অস্তিত্বক বিশ্বাস কৰিবলৈ এৰি দিয়ে, গুৰু গোসাঁই নমনা হৈ যায়, কলগছৰ গুৰিত গৈ যদি আপোনালোকে পেচাব কৰে, ধৰ্মস্থানত গৈ যদি আপোনালোকে আৱৰ্জনা পেলায়, তেন্তে আপোনালোকৰ গুৰু গ্ৰহে কিন্তু বেয়া ফল দিবলৈ আৰম্ভ কৰে, যাৰ ফলত আপোনাৰ ভাগ্য দুৰ্বল হয়, আপোনাৰ জ্ঞান বুদ্ধি লোপ পায়, সঠিক সময়ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হয়, আপোনাক ভাগ্যৰ ছাপোৰ্ট যেতিয়া প্ৰয়োজন হয়, সেই সময়ছোৱাত আপুনি ভাগ্যৰ ছাপোৰ্ট কেতিয়াও নাপায়। গতিকে আপোনালোকে এইকেইটা কাম কেতিয়াও নকৰিব, নহ'লে গুৰু গ্ৰহে কিন্তু আপোনালোকক বেয়া ফল দিবলৈ আৰম্ভ কৰিব। বন্ধুসকল, তাৰপিছৰ গ্ৰহ হৈছে শনি গ্ৰহ। যদি আপোনালোকে নিজৰ ঘৰত কাম কৰা ব্যক্তিসকল, যেনেকৈ আপোনাৰ ড্ৰাইভাৰ হওক, মালী হওক, আপোনাৰ ঘৰত কাম কৰা মহিলাগৰাকী হওক, সকলোকে যদি বেয়া ব্যৱহাৰ কৰিবলৈ লয়, নিজৰ সহযোগীসকলৰ লগত আপোনালোকে বিনা কাৰণে বাক বিতণ্ডা কৰিবলৈ লয়, আপোনালোকে তেওঁলোকক ভাল ব্যৱহাৰ নকৰে, বা দুখীয়া ব্যক্তিক যদি আপোনালোকে অপমান কৰে, দুখীয়া বুলি হাঁহে, যদি কোনো বৃদ্ধ ব্যক্তিক আপোনালোকে তেওঁৰ প্ৰাপ্য নিদিয়ে, কোনো কৰ্মচাৰীক আপুনি সময়মতে দৰমহা নিদিয়ে, নিজৰ কথাকে চিন্তা কৰি থাকে, কেতিয়াও পাব্লিকৰ কথা চিন্তা নকৰে, নিজৰ প্ৰফেশ্যনত আপুনি চিনচিয়াৰলি কাম নকৰে, আনৰ পৰা ঘোচ খায়, সমাজৰ অন্যায়ৰ বিপক্ষে যদি আপুনি মাত নামাতে, সন্মুখত অন্যায় হৈ থাকিবলৈ দিয়ে, নিজৰ মতলবত চলে, সেই ব্যক্তিজনৰ প্ৰফেশ্যনেল জীৱনত সমস্যাৰ সৃষ্টি হয়, তাৰ লগতে সেই ব্যক্তিজনৰ কৰ্মদোষ লাগে, আৰু যেতিয়া শনিৰ চাৰে চাতি আপোনাৰ ৰাশিৰ ওপৰত পৰিব, সেই সময়ছোৱাত শনিয়ে আপোনাৰ সকলো এফালৰ পৰা নষ্ট কৰি নিব, কেৰিয়াৰ, সম্পত্তি, আপোনাৰ মান
মানসিক শান্তি সকলো এফালৰ পৰা নষ্ট কৰি নিব। যিহেতু তেওঁ ন্যায়প্ৰিয় গ্ৰহ, যদি আপুনি কৰ্মত অন্যায় কৰিছে সেই কৰ্মফল আপোনাক শনিয়ে প্ৰদান কৰিব। গতিকে আপোনালোকে এইকেইটা কাম কেতিয়াও নকৰিব। বন্ধুসকল, তাৰপিছত গ্ৰহ হৈছে বুধ গ্ৰহ। যদি আপোনালোকে প্ৰকৃতি ধ্বংস কৰে, গছ কাটে কিন্তু এজোপা গছ আপুনি ৰোপণ নকৰে, চৰাই চিৰিকটিক আপোনালোকে বধ কৰে, হত্যা কৰে, চিকাৰ কৰে, তেওঁলোকক জংঘলৰ পৰা ধৰি আনি আপুনি নিজৰ ঘৰত পুহি ৰাখে, মুকলিকৈ ঘূৰি ফুৰা পক্ষীক আপুনি নিজৰ ঘৰত বন্দী কৰি ৰাখে, সৰু সৰু ল'ৰা ছোৱালীক আপুনি ভাল ব্যৱহাৰ নকৰে, বেয়া বেয়া কথা কয়, নিজৰ ভণ্টি, নিজৰ পেহী, মাহী, যিসকল মহিলা সম্পৰ্কীয় ব্যক্তি আছে এওঁলোকৰ লগত যদি আপুনি সম্পৰ্ক ভালে নাৰাখে, কথাই কথাই আপুনি বেয়া শব্দ কয়, আনক ঠগিবলৈ চেষ্টা কৰিবলৈ লয়, তেন্তে বুধ গ্ৰহে কিন্তু বেয়া ফল দিবলৈ আৰম্ভ কৰে, যাৰ ফলত আপোনাৰ ব্যৱসায়ত সমস্যা হ'বলৈ লয়। যদি আপুনি ব্যৱসায় কৰে, সেই ব্যৱসায়ত সমস্যা হ'বলৈ লয়, আপোনাৰ কমিউনিকেশ্যন স্কিল দুৰ্বল হ'বলৈ লয়, মেমৰি পাৱাৰ উইক হ'বলৈ লয়, সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সমস্যা হ'বলৈ লয়। তাৰোপৰি আপোনাৰ যদি কোনো ছোৱালী সন্তান আছে, সেই সন্তান অসৎ সংগত পৰিবলৈ লয়। এইদৰে যদি আমি এইকেইটা কাম কৰোঁ, তেন্তে সেই গ্ৰহটো লাগে আমাৰ জন্মকুষ্ঠিত যিমানে উচ্চ স্থানত নাথাকক কিয়, যিমান ভাল অৱস্থাত নাথাকক কিয়, যোগকাৰক হৈ নাথাকক কিয়, সেই গ্ৰহে কিন্তু আমাক ভাল ফল দিব নোৱাৰে। কিয়নো আমি সেই গ্ৰহৰ কাৰকৰ্তক নিজৰ কৰ্মৰ দ্বাৰা নষ্ট কৰিছোঁ, নিজৰ ভাগ্য নিজে শেষ কৰিছোঁ। গতিকে এইখিনি কথা আপোনালোকে ধ্যান ৰাখিব। নিজৰ সম্পৰ্কবিলাক ঠিক কৰিও আমি গ্ৰহ ভাল কৰিব পাৰোঁ, নিজৰ কৰ্মবিলাক ঠিক কৰিও আমি গ্ৰহ ভাল কৰিব পাৰোঁ। তাৰ কাৰণে আমি প্ৰত্যেকটো ক্ষেত্ৰতে বিভিন্ন উপায় কৰাৰ বা কোনো ধৰণৰ গ্ৰহৰত্ন ধাৰণ কৰাৰ প্ৰয়োজন নাথাকে। যদি আমি নিজৰ সম্পৰ্কবিলাক নিজে ঠিক কৰি লওঁ, নিজৰ কৰ্মবিলাক ঠিক কৰি ৰাখোঁ, তেতিয়াও যদি আপোনাৰ জন্মকুষ্ঠিত গ্ৰহৰ অৱস্থা অতি শোচনীয় হৈ আছে, তথাপিও সেই গ্ৰহে আপোনাক কিন্তু বেয়া ফল নিদিয়ে। গতিকে আপোনালোকে অনুগ্ৰহ কৰি এই কথাকেইটা ধ্যান ৰাখিব। আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টোত যিখিনি মই কথা ক'লোঁ সেইখিনি আপোনালোকৰ জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।